স্বামী বহিৰাজ্যত পত্নী মত্ত পৰকীয়া প্ৰেমত প্ৰেমে নামানে বয়সৰ বাধা প্ৰেমে নামানে সুখ দুখ প্ৰেমৰ বান্ধোনৰ আগত দূৰলৈ গুচি গ'ল স্বামী পত্নীৰ সম্বন্ধ গুচি গ'ল মাতৃ সন্তানৰ মধুৰ সম্বন্ধ এনে এক প্ৰেম কাহিনী পোহৰলৈ আহিছে ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত মুছলমান পাৰাত একেখন গাঁৱৰে আনছাৰ আলী প্ৰেমিক আৰু প্ৰেমিকা দুই সন্তানৰ মাতৃ এগৰাকী মহিলা কেইবা বছৰ ধৰি দুজনৰ মাজত চলিছে প্ৰেম দুই সন্তানৰ মাতৃ প্ৰেমিকাৰ স্বামী কৰ্মসূত্ৰে থাকে বাহিৰত সেই সুযোগতে প্ৰেমিক প্ৰেমিকাৰ প্ৰেমে পালে বহু দূৰ অভিযোগ মতে দুয়ো একেলগে ঘূৰিলে অসমৰ লগতে বহিৰাজ্যৰ বহু স্থান আজি মই 2007 পৰা মই বিয়া পাতিছোঁ ই অবৈধ সম্পৰ্ক মোটামুটি 7 বছৰৰ বেছি হ'ল একবাৰ কেছ পেছো হৈছিলে ঘূৰাই আনিছিলোঁ যোৱা 15 তাৰিখে গুচি গৈছিলে আনচাৰিলৈ লৈ গৈছিলে গুৱাহাটীত তাৰপৰা আৰু ঘূৰাই লৈ আহিছিলোঁ 20 তাৰিখে লৈ আহিছিলোঁ আনাৰ পিছত মই বুজাই পেলাই থৈ পেলাই মই গুৱাহাটীত যেতিয়া গুচি যাওঁ ই আকৌ 27 তাৰিখে মই যেতিয়া মোবাইলটো লৈ যাওঁ ঘৰৰ পৰা সি আনচাৰিলৈ পইচা পঠাই দিয়ে মোবাইলটো কিনি পেলাই আনচাৰিৰ লগত আৰু পলাই আনচাৰিলৈ ঘৰত গুচি যায় কিমান তাৰিখে 27 তাৰিখে শেষত প্ৰেমিক প্ৰেমিকাই মিলি সংসাৰ গঢ়াৰ সিদ্ধান্ত গুৱাহাটীৰ পৰা প্ৰেমিক আনছাৰ আলীয়ে ফোনযোগে প্ৰেমিকাক মাতিলে মুছলমান পাৰাস্থিত নিজা গৃহলৈ প্ৰেমিকৰ কথা মতে প্ৰেমিকাই স্বামী আৰু দুই সন্তানক এৰি যোৱা 27 ফেব্ৰুৱাৰী তাৰিখে উপস্থিত হ'লগৈ আনছাৰ আলীৰ ঘৰত মই বহুতবাৰ বুজাইছোঁ আনি পেলাই যেতিয়া আনচাৰিৰ লগত 15 তাৰিখে যেতিয়া গৈছিলে তেতিয়া আনিছোঁ বুজাইছোঁ ভালকৈ বুজাইছোঁ যি হৈছে সংসাৰ কৰি খা দুটা ছোৱালী আছে ছোৱালী দুটা মানুহ কৰিব লাগিব সি মানা নাই মোৰ কথা না মানি পেলাই আনচাৰিৰ ঘৰত 27 তাৰিখে আকৌ গুচি গৈছে তাতে লাগে মোৰ সংসাৰ নকৰে মই সংসাৰ যদি কৰোঁ আনচাৰিৰ লগত সংসাৰ তোৰ লগত সংসাৰ নকৰোঁ তাৰ সেইটোৱে কথা সেইকাৰণে আনচাৰিৰ ঘৰত যাই পেলাই আজি 27 তাৰিখৰ পৰা এতিয়ালৈকে আনচাৰিৰ ঘৰত আছে কিন্তু 4 দিন উকলি যোৱাৰ পিছতো প্ৰেমিক আনছাৰ আলী উপস্থিত নহল প্ৰেমিকাৰ ওচৰত এতিয়া বিপাঙত প্ৰেমিকা একো উপায় বিচাৰি পোৱা নাই উপায়ন্তৰ হৈ প্ৰেমিক অবিহনে প্ৰেমিকাই অকলে আছে প্ৰেমিকৰ অৰ্থাৎ আনছাৰ আলীৰ ঘৰত ইপিনে প্ৰেমিকাৰ স্বামী কৰ্মস্থলীৰ পৰা আহি পত্নীক বহুত বুজালে ক'লে সন্তানৰ ভৱিষ্যতৰ কথা উভতি অহাৰ কথা কিন্তু নাই প্ৰেমিকাৰ এটাই কথা তাই সংসাৰ কৰিব প্ৰেমিক আনছাৰ আলীৰ লগতহে মই কাৰো কথা নুশুনো মই যেতিয়া মই গুৱাহাটীত আছিলোঁ সি মোক নজনা কৰি এই তাৰ ঘৰত গুচি যায় বহুত বুজাইছে নেম্বৰো বুজাইছে সি তাতে সংসাৰ কৰিব ইপিনে প্ৰেমিক আনছাৰ আলীও ঘৰত নাই গতিকে পৰিণতি কি হয় সেয়া মাথো সময়ৰ অপেক্ষা মোৰ নাম শাহানুদ্দিন মণ্ডল মোৰ ঘৰ মুছলমান পাৰা মোৰ ৱাইফ মানে অবৈধ সম্পৰ্ক আছে বেলেগৰ লগত আনছাৰ আলীৰ লগত আজি মই 2007 পৰা মই বিয়া পাতিছোঁ সি অবৈধ সম্পৰ্ক মোটামুটি 7 বছৰৰ বেছি হ'ল একবাৰ কেছ পেছো হৈছিলে ঘূৰাই আনিছিলোঁ যোৱা 15 তাৰিখে গুচি গৈছিলে আনচাৰিলৈ লৈ গৈছিলে গুৱাহাটীত তাৰপৰা আৰু ঘূৰাই লৈ আহিছিলোঁ 20 তাৰিখে লৈ আহিছিলোঁ আনাৰ পিছত মই বুজাই পেলাই থৈ পেলাই মই গুৱাহাটীত যেতিয়া গুচি যাওঁ সি আকৌ 27 তাৰিখে মই যেতিয়া মোবাইলটো লৈ যাওঁ ঘৰৰ পৰা সি আনচাৰিলৈ পইচা পঠাই দিয়ে মোবাইলটো কিনি পেলাই আনচাৰিৰ লগত আৰু পলাই আনচাৰিলৈ ঘৰত গুচি যায় কিমান তাৰিখে 27 তাৰিখে এতিয়া ক'ত আছে এতিয়া আনচাৰিলৈ ঘৰত আছে মই বহুতবাৰ বুজাইছোঁ আনি পেলাই যেতিয়া আনচাৰিৰ লগত 15 তাৰিখে যেতিয়া গৈছিলে তেতিয়া আনিছোঁ বুজাইছোঁ ভালকৈ বুজাইছোঁ যি হৈছে সংসাৰ কৰি খা দুটা ছোৱালী আছে ছোৱালী দুটা মানুহ কৰিব লাগিব সি মানা নাই মোৰ কথা না মানি পেলাই আনচাৰিৰ ঘৰত 27 তাৰিখে আকৌ গুচি গৈছে তাতে লাগে মোৰ সংসাৰ নকৰে মই সংসাৰ যদি কৰোঁ আনচাৰিৰ লগত সংসাৰ তোৰ লগত সংসাৰ নকৰোঁ তাৰ সেইটোৱে কথা সেইকাৰণে আনচাৰিলৈ ঘৰত যাই পেলাই আজি 27 তাৰিখৰ পৰা এতিয়ালৈকে আনচাৰিলৈ ঘৰত আছে ল'ৰাজন ঘৰত নাই গুৱাহাটী তাক ল'ৰাজনে বোলে তাক যাব দিছে আনচাৰিলৈ মোবাইলো কিনিবৰ কাৰণে 500 টকা দিছে মই যেতিয়া বাৰে মানা কৰিছোঁ যে তই বাহিৰত যাব নালাগে সি হাতীৰ দূৰৰ পৰা মোবাইলটো কিনি আনি পেলাই আনচাৰিৰ লগত কণ্টেক্ট কৰি আনচাৰিৰ লগত ফোন কৰি পেলাই আনচাৰিলৈ তাক ঘৰত যাব দিছে সি ঘৰত গুচি গৈছে ৰাইজৰ মানুহ গোটাই জানে ৰাইজৰ মানুহ বুজাইছে গাঁৱৰ নেম্বৰ আছিলে নেম্বৰ আহি পেলাই বুজাইছিলে মোৰ ভিনী আহিছিলে বুজাইছিলে মই কাৰো কথা নুশুনো
মই যেতিয়া মই গুৱাহাটীত আছিলোঁ সি মোক নজনা কৰি এই তাৰ ঘৰত গুচি যায়। বহুত বুজাইছে, নেম্বৰো বুজাইছে, সি তাতে সংসাৰ কৰিব। আনচাৰিলো ঘৰত আমাৰ ঘৰৰ পৰা ৰাস্তাৰ কাষত। গাঁওখনৰ নাম কি? মুছলমান পাৰা, থানা? থানাত আমাৰ হাত। মই এইটো শান্তি বিচাৰোঁ। তাৰ ইচ্ছা, সি তাতে মইতো সেইদিনা বাৰে মানাইছিলোঁ। 15 তাৰিখে যেতিয়া লৈ আহিছে তাৰ বুজাই থৈ গৈছোঁ। সি মোৰ সংসাৰ নকৰে। ৰাইজৰ মানুহক সুধি পেলাই চাব, ৰাইজৰ মানুহৰ আগত কৈ গৈছে তাৰ সংসাৰেই নকৰোঁ মই, তাৰ সংসাৰ কৰিম মই। মই ফোন কৰাতে কৈছে কি, তুমি হ'লে পবিত্ৰ, মই বেয়া মানুহ, তুমি একদম পবিত্ৰ, মই বেয়া মানুহ, মই একদম জাহান্নামী মানুহ, মই তোমাৰ লগত সংসাৰ কৰিব নোৱাৰিম, মই পাপী মানুহ, মই পাপী, তাৰ লগত পাপ কাম কৰিছোঁ। মোৰ ঘৰত আছে ছোৱালী দুটা কৈছে যে মায়ে যদি এই ঘৰত আহে আমি দুটাই ঘৰত নাথাকোঁ। যি ক'ব ছোৱালী দুটা মায়েকক নালাগে, বাপকক যায়। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।